নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'ত আমি টপ 10 কুৱেশ্যন লৈ আহিছোঁ, 10টা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাব যি 12,600 পদৰ বাবে পৰীক্ষা হোৱা কথা আছে। এই পৰীক্ষাৰ বাবে এই কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ ৰাইট এনচাৰটো কি হয় সকলোৱে ক'ব লাগে। ইয়াৰ কুৱেশ্যনটো সুধিছে, হুইচ চিটি ইজ কল্ড দ্য ইষ্টাৰ্ণ লাইট? কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয় সুধিছে। ইজ অফ দ্য লাইট ষ্টাৰ্ণ লাইট, কোনখন চহৰক কোৱা হয় পূবৰ পোহৰ বুলি। ইয়াৰ অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে ক'ব লাগে, কমেণ্ট এটা কৰিবা। 1 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰ কি হয়। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, হোৱাট ইজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কল্ড ইন চাইনা? চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় সুধিছে। চীনত ব্ৰহ্মপুত্ৰ নদীক কি কয় সুধিছে। ইয়াৰ অপশ্যন দিছে গংগা, যমুনা, ইয়াৰলুং চাংবু, পদ্মা। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইয়াৰলুং চাংবু। ইয়াৰলুং চাংবু বুলি কোৱা হয় চীনত ব্ৰহ্মপুত্ৰ নদীক। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। আৰু এটা কথা আৰু জানি থোৱা, ইয়াত যি যমুনা আছে, যমুনাক বাংলাদেশত কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি। এইটো সকলোৱে মনত ৰাখিবা। বাংলাদেশত যমুনা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক আৰু চীনত কোৱা হয় ইয়াৰলুং চাংবু। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 3 নম্বৰ কুৱেশ্যন সুধিছে, হুইচ ইণ্ডিয়ান ৰিভাৰ ইজ কল্ড দ্য ৰেড ৰিভাৰ? কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয় সুধিছে। ৰঙা নদী বুলি কোনখন ভাৰতীয় নদীক কোৱা হয়। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ব্ৰহ্মপুত্ৰ নদীক। ব্ৰহ্মপুত্ৰ নদীক ৰঙা নদী বুলি কোৱা হয়, ৰেড ৰিভাৰ। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ জাজ অৱ দ্য ছুপ্ৰিম কোৰ্ট? উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল? উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি। আৰু উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন মনত ৰাখিবা, হলিৰাম ডেকা হৈছে উচ্চ ন্যায়ালয় আৰু পাৰ্বতী কুমাৰ গোস্বামী হৈছে উচ্চতম ন্যায়ালয়। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, হোৱাট ইজ দ্য কালচাৰেল কেপিটেল অফ আছাম? অসমৰ সাংস্কৃতিক ৰাজধানী কি? সাংস্কৃতিক ৰাজধানী অসমৰ কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। এইটো সকলোৱে জানেই চাগে, অসমৰ সাংস্কৃতিক ৰাজধানী হৈছে যোৰহাট। কালচাৰেল কেপিটেল অফ আছাম যোৰহাট। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, হোৱাট ইজ দ্য কেপিটেল অফ হিমাচল প্ৰদেশ? হিমাচল প্ৰদেশৰ ৰাজধানী কি? হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চিমলা। চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী। ইয়াৰ অপশ্যনত দিছে কোহিমা। কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী, মনত ৰাখিবা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী আৰু অপশ্যন ডি দিয়া কলকাতা। কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী। পশ্চিমবংগৰ ৰাজধানী হৈছে কলকাতা। চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী, কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী আৰু আগৰতলা হৈছে
ত্ৰিপুৰাৰ ৰাজধানী এটা ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা ৰাজধানীৰ ওপৰত কুৱেশ্যন যেহেতু আহি থাকে এইসমূহ ইম্পৰ্টেণ্ট হয় আমি তাৰ পিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যন সুধিছে অন হোৱাট ডে ইজ ৱৰ্ল্ড হেপাটাইটিছ ডে চেলিব্ৰেট বিশ্ব হেপাটাইটিছ দিৱস কোন তাৰিখে পালন কৰা হয় হেপাটাইটিছ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 28 জুলাই 28 জুলাই তাৰিখে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় এটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে হু গেভ গোপীনাথ বৰদলৈ দা টাইটেল লোকপ্ৰিয় গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল তেখেতক গোপীনাথ বৰদলৈদেৱক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল আমি আহিছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যন সুধিছে হু was the chief minister of Assam when the capital of Assam was shift from Shillong to Dispur অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল শিলঙৰ পৰা দিছপুৰলৈ যেতিয়া ৰাজধানী স্থানান্তৰিত হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শৰৎচন্দ্ৰ সিংহ আছিল সেই সময় মুখ্যমন্ত্ৰী যি সময়ত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল ইয়াৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা এটো আমি আগত আলোচনা কৰিছিলো কৈ নিদিও গতিকে সকলোৱে কমেন্ট কৰিবা এতিয়া এসো আজিৰ শেষৰ কুৱেশ্যনটোলৈ টপ 10 ৰ শেষৰ কুৱেশ্যনটো সুধিছে when was the দূৰদৰ্শন কেন্দ্ৰ established দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল সুধিছে ভাৰতত ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1959 চনত 1959 চনত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল ভাৰতত অসমত কিমান চনত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল হয়তো সকলোৱে মনত ৰাখিবা 1985 চনত অসমত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল আৰু ভাৰতত হৈছিল 1959 চনত এইটা ইম্পৰ্টেন্ট হয় তোমালোকে এই 10টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধকৈ জানা সকলোৱে কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা সকলোৱে কৈ আছিল যে দুইটা মিডিয়ামতে লাগে ইংলিছতো আৰু আসামিছতো কুৱেশ্যন সমূহ গতিকে আজি তেনেদৰে আনিবলৈ চেষ্টা কৰিছো যদি এনেদৰে ভাল পায় আমি পিছৰ সমূহ আনিবলৈ চেষ্টা কৰিম এনেদৰে যদি ভাল পাইছেনে বেয়া পাইছে সকলোৱে কমেন্ট কৰি জনাবা যি সকল আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমাৰ যেটো 50000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু কিমান 3000 নালাগে অলপ কম গতিকে যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই সেই সকলে সোনকালে সাবস্ক্ৰাইব কৰি দিয়া যাতে সোনকালে 50k সাবস্ক্ৰাইবাৰটো হৈ যায় যেটো এটা মোৰ সপোন আছিল যে 50000 সাবস্ক্ৰাইবাৰ হ'ব 50k সাবস্ক্ৰাইবাৰ কিন্তু এতিয়ালৈকে হোৱা নাই যাতে সকলোৱে সোনকালে কৰি হোৱাই দিয়ে এটোৱে আশা থাকিল আজিলৈ ভিডিওটো তেন্তে ইমানে ধন্যবাদ